নমস্কাৰ সকলোকে। আজি এই ভাৰ্চুৱেল বৈঠকত উপস্থিত হোৱা সকলোলৈকে শুভেচ্ছা জনাই জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ উদ্যোগত অনুষ্ঠিত ব্যাখ্যানমালালৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি আমাৰ এই ব্যাখ্যানমালা অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্ৰিত সদস্যসকলক লগতে আমাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলক এক চিনাকি পৰ্ব আৰম্ভ কৰিবলৈ মই অসম প্ৰান্তৰ ৰাজ্যিক সম্পাদক অৰ্ণিবান গোস্বামীলৈ অনুৰোধ জনাইছো। সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছো। জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী, ৰাজহ বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী মহোদয় জইন কৰিছে নেকি? জইন কৰা বুলি কৈছিলে তেখেতে। হয়, নাই আহা, এতিয়ালৈতো অহা নাই। হয়। দ্বিতীয়তে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ পূব ক্ষেত্ৰৰ অধ্যক্ষ সন্মানীয় শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়াক আদৰণি জনাইছো। তেখেতৰ বহুমূলীয়া সময়ৰ পৰা ব্যস্ততাৰ মাজতো ইয়াত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। দ্বিতীয়তে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ পূব ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী সন্মানীয় শুভজিৎ চৌধুৰী ডাঙৰীয়াক তেখেতে ইয়াত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ সন্মানীয় অধ্যক্ষ শিৱপ্ৰসাদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ সংযোজক তথা ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্ঞানেন্দ্ৰ বৰ্মন ছাৰদেৱক ধন্যবাদ জ্ঞাপন কৰিছো থকাৰ বাবে। লগতে সঞ্চালনা কাৰ্য পৰিচালিত কৰা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ যুৱ শক্তিৰ সন্মানীয় সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচদেৱক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অধিকাৰীবৰ্গ আৰু সমূহ সদস্য আৰু সন্মানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান আগবঢ়াই লৈ যাবলৈ ত্ৰিনয়ন কোচদেৱক মই জনাইছো। আজি আমি সকলোৱে হয়তো অৱগত যে আজি বিশ্ব খিলঞ্জীয়া দিৱস, আৰু আজি বিশ্ব খিলঞ্জীয়া দিৱসৰ দিনাই আমি অসম প্ৰান্তৰ উদ্যোগত অসমৰ খিলঞ্জীয়াসকল যে বিপদাপন্ন হৈছে, খিলঞ্জীয়াসকলৰ ওপৰত আগ্ৰাসন চলিছে, এই সমস্যা সমাধানৰ বাবে আমাৰ আগন্তুক দিনসমূহত ল'বলগীয়া যথেষ্ট পদক্ষেপ আছে। আৰু এই পদক্ষেপৰ সৈতে সংগতি ৰাখি আজি আমাৰ বিষয়বস্তু হৈছে অসমত কোনে জনসংখ্যা বিস্ফোৰণ কৰাব বিচাৰে। আৰু এই বিষয়টিক লৈ আজি আমাৰ এই ব্যাখ্যান মেলা আগবাঢ়িব। আৰু এই ব্যাখ্যানমালাত বৰ্তমান কাৰ্যসূচীৰ মতে আমাৰ সংগঠন গীত পৰিৱেশন কৰাৰ কথা আছিলে, যিহেতু আমাৰ সংগঠন গীত ইতিমধ্যে এবাৰ বাজি উঠিছে, গতিকে আমি পিছৰ কাৰ্যসূচী লৈ আগবাঢ়িব খুজিছো। আমাৰ এই কাৰ্যসূচী এতিয়া আমাৰ ফাউণ্ডেশ্যনৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়াই আজি আমাৰ মুখ্য অতিথি উদ্যোগত যোৱা দিনবোৰত যিবিলাক কাৰ্যসূচী পালন কৰি অহা হৈছে, সেই কাৰ্যসূচীসমূহৰ বিষয়েও আমাৰ মুখ্য অতিথিক দুআষাৰ জ্ঞাত কৰাৰ বাবে মই পাণ্ডে ডাঙৰীয়াক অনুৰোধ জনাইছো। হয়, নমস্কাৰ সকলোলৈকে। বিশ্ব আন্তঃৰাষ্ট্ৰীয়
খিলঞ্জীয়া দিৱস উপলক্ষে সকলোকে সেৱা আগবঢ়াইছো আৰু পবিত্ৰ শাওণ মাহ চলি আছে সকলোকে আমি শাওণ মাহৰো শুভেচ্ছা জ্ঞাপন কৰিছো আমি আজি ইয়াত একত্ৰিত হৈছো এক বিশেষ উদ্দেশ্য লৈ আমি আমাৰ এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ কাৰণে কিয় কাম কৰি আহি আছো আজি এই বিশ্ব খিলঞ্জীয়া দিৱসৰ ইয়াৰ সাংঘাতিক ধৰণে প্ৰাসংগিকতা আছে আৰু এই প্ৰাসংগিকতা সম্পৰ্কে আমাৰ পৰম শ্ৰদ্ধাৰ যথেষ্ট কেইজন শিক্ষাগুৰু আছে গোলাঘাটৰ পৰা যথেষ্ট কেইজন আছে আৰু সমগ্ৰ অসমৰ পৰা আছে বিশেষকৈ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আছে কটন বিশ্ববিদ্যালয় গুৱাহাটী IIT পৰা আমাৰ শুভজিৎ চৌধুৰী ডাঙৰীয়া আছে শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া সকলোৱে আমাক মাৰ্গদৰ্শন কৰিব আমি মাত্ৰ দুটা কথা ক'বলৈ বিচাৰিছো আমাৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন 2013 চনত গঠন হৈছিলে কিয় গঠন হৈছিলে আমি দেখিছো জনসংখ্যা বিস্ফোৰণ কৰি আমাৰ দেশখনত আমাৰ যিসকল আমাৰ ইয়াত উপজা মাটিৰে উজ্জীৱিত যিসকল আমি ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলকে খিলঞ্জীয়াসকলক নিচিহ্ন কৰি দিবলৈ গৈছে ই সামাজিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক বা বিভিন্ন ক্ষেত্ৰত আমাক ৰাজনৈতিকভাৱে সামাজিকভাৱে ক্ৰমান্বয়ে আমাক নিচিহ্ন কৰাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে এটা বিশেষ শক্তিয়ে সুসংগঠিতভাৱে তেওঁলোকে আমাক বিৰুদ্ধে তেওঁলোকৰ শক্তি সাব্যস্ত কৰিবলৈ জনসংখ্যা বিস্ফোৰণৰ আশ্ৰয় লৈছে অতি আশ্চৰ্যকৰভাৱে এই জনসংখ্যা বিস্ফোৰণত তেওঁলোকে ধৰ্মীয় কথাৰ দোহাই দি ধৰ্মৰ দোহাই দি এই জনসংখ্যা বিস্ফোৰণৰ ফালে আগুৱাই লৈ গৈছে আৰু এই জনসংখ্যা বিস্ফোৰণক আমি নিয়ন্ত্ৰিত কৰিবৰ বাবে আমাৰ জাতি মাটি ভেটিৰ যি শক্তি এই শক্তি আমি আমাৰ নিজৰ হাতত ৰাখিবলৈ কাৰণে আমি জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে 2013 চনত গঠন হৈ চলি আহিছে আৰু এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত মুখ্য সংৰক্ষক ৰূপে আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰী সদস্য তথা জ্যেষ্ঠ এজন নেতা আমাৰ ৰাষ্ট্ৰীয়তাবাদী নেতা মাৰ্গদৰ্শনকাৰী ডক্টৰ ইন্দ্ৰেশ কুমাৰ ডাঙৰীয়া আৰু ডক্টৰ ইন্দ্ৰেশ কুমাৰ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং উত্তৰ প্ৰদেশত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তৰ সংঘচালক সূৰ্য কুমাৰ জিকে আদি কৰি বিভিন্ন জনে আমাক এই ক্ষেত্ৰত আগুৱাই লৈ গৈছে আৰু উত্তৰ পূব ভাৰতত আমি যোৱা এটা বছৰত আমি যথেষ্ট পৰিমাণে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে কাম কৰিছো জনগণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এই সম্পৰ্কে ইতিমধ্যে আপোনালোকে গম পায় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি বিভিন্ন জনে আমাক এই সম্পৰ্কে সঁহাৰি দিছে আমাৰ এই দাবী আমি কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ টায়াৰ নজ্বলোৱাকৈ কোনো ধৰণে আমি ৰাজপথত গৈ আন্দোলন নকৰাকৈ চৰকাৰী সম্পত্তি ধ্বংস নকৰাকৈ আমাৰ এই দাবীৰ ন্যায্যতা তেওঁলোকে প্ৰদান কৰিছে আৰু এই সম্পৰ্কে আমাৰ আজি যি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ প্ৰাক মুহূৰ্তত আমি আজি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে আদৰৰ পৰম শ্ৰদ্ধাৰ অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজহ বিভাগ যি ৰাজহৰ বিভাগ ভূমি বিভাগৰ জৰিয়তে আমাক সুৰক্ষিত কৰিব পাৰিব আমাৰ জনগণক আমাৰ খিলঞ্জীয়াক আজি বিশ্ব খিলঞ্জীয়া দিৱসৰ প্ৰাক মুহূৰ্তত মাননীয় মন্ত্ৰী ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়াক আমি স্বাগতম জনাইছো আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে মূলতঃ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি এইখিনিত আমি ইয়াত কৰি গৈ আছো আমাৰ কাৰ্য আমি সজাগতা সৃষ্টি কৰি আছো আমি ইয়াৰ কাৰণে কোনো ৰাজপথত গৈ আন্দোলন কৰা নাই আমি মাত্ৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছো আৰু আমাক এই ক্ষেত্ৰত সকলোৱে সহায় কৰাৰ কাৰণে আমি সকলোৰে ওচৰত ধন্যবাদ জ্ঞাপন কৰিছো আমি পিছৰ কাৰ্যসূচীলৈ যাবলৈ আহ্বান জনাইছো পাৰিলে আমাৰ সংগঠন গীতটো যদি এবাৰ আজি ধন্যবাদ পানে ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেখেতৰ অতি ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈ আমাক যি উৎসাহ জনাইছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছো আৰু তেখেতক আজি আমাৰ মাজত উপস্থিত থাকি আমাৰ লগতে অসমৰ জনসাধাৰণক উদ্দেশ্যি দুআষাৰ কৈ জনসংখ্যা বিস্ফোৰণত অসমত কোনে উদগনি যোগাইছে বা বিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত কাৰ অনীহা আছে এই সম্পৰ্কে তেখেতে দুআষাৰ বক্তব্য দাঙি ধৰি বুলি আমি আশা কৰিছো আৰু তেখেতৰ বক্তব্য আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছো ধন্যবাদ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ মই ধন্যবাদ জনাইছো এটা অতি সেনচিটিভ বিষয়ত তেখেতসকলে এই ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে মোক সুবিধা দিয়াৰ বাবে ইয়াতে উপস্থিত থকা আমাৰ এই ভাৰ্চুৱেলত শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়া ডক্টৰ শুভজিৎ চৌধুৰী ডাঙৰীয়া
মাননীয় শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া, ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, অনিৰ্বাণ গোস্বামী ডাঙৰীয়া, প্ৰাপ্তি শৰ্মা, ত্ৰিনয়ন কোচ, মৃগাংক বৰুৱা, মই আটাইলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এটা জটিল আৰু এনেকুৱা এটা চেঞ্চিটিভ বিষয়, যিটো বিষয় আজি সৰ্বত্ৰে অসম তথা ভাৰতবৰ্ষত চৰ্চিত হৈ আছে। অসমৰ জনগণৰ খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণে প্ৰভাৱ পেলাইছে, আমি জাতি মাটি ভেটিৰ কথা কৈ আছোঁ, আমাৰ অস্তিত্ব ৰক্ষা হ'বনে, এই গোটেই কথাবিলাক আমি বিজ্ঞানসন্মত বিশ্লেষণ কৰাৰ সময় এতিয়াও আছে, শেষ হৈ যোৱা নাই। গতিকেলৈ আমি সজাগ সচেতন ব্যক্তি, জ্ঞানজ্যেষ্ঠসকলে, অসমক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে এই বিষয়ত মনোনিৱেশ কৰি আলোচনাত অংশগ্ৰহণ হ'ব লাগে। মই ভাবোঁ আজিৰ দিশত এই সমস্যাটোৱে আমি অতি জটিল সমস্যা হৈ আছে অসমত। আমি নিশ্চয় জানো যে জনসংখ্যা বিস্ফোৰণ এটা বিশেষ সম্প্ৰদায়ৰ নিৰৱচ্ছিন্নভাৱে আনি অসমত খিলঞ্জীয়া লোকৰ সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ চলি আহি আছে। আমি যদি 2001 9খন হ'লৈ আৰু আজি 2011 চনত 11খন জিলা সংখ্যালঘু প্ৰধান হ'লগৈ। ইয়াৰ মূল কাৰণ কি বুলি ক'লে আমি এটা হৈয়ে ক'ব লাগিব, পূৰ্ববংগীয় মূলৰ এই মুছলমানসকল অভাৱনীয়ভাৱে আহি অসমত জনসংখ্যা বৃদ্ধি হোৱাৰ ঘটনাটো। মই ভাবোঁ যে 1971 চনৰ পৰা 1991 চনলৈকে এই মুছলমান সংখ্যা বৃদ্ধিৰ হাৰ হ'ল 77%। আৰু য'ত আমাৰ হিন্দু জনসাধাৰণৰ যিটো বৃদ্ধি হাৰ তাৰ 41%। এই যে 20 বছৰত 36% মূল্য বংগমূলীয় মুছলমান খত বৃদ্ধি হ'ল, এইখিনিয়ে আমাৰ অস্তিত্ব বিপন্ন কৰিছে। এনেকুৱা এটা অংক আহি গ'ল, এইটো যিটো অংক এতিয়া আমাৰ কাৰণে সকলোৱে চিন্তিত হৈ পৰিলে। এতিয়া এই কথাবিলাক আমি আজিৰ তাৰিখত আমি সুন্দৰকৈ আলোচনা কৰিব লাগিব যে এতিয়া এক সুস্থ এক বৃহৎ এটা ডেমেজ, এইটো যিটো ৰৈ গ'ল, সেই ডেমেজটো আমি কেনেধৰণে নিয়ন্ত্ৰণ কৰিম, বা খুব সহজে এইটো নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ'ব। ইয়াৰ কাৰণে গঠনমূলক বৰ দীঘলীয়া আমি কাৰ্যসূচী ল'ব লাগিব, সকলো সজাগ হ'ব লাগিব। আমি আমাৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো এই ক্ষেত্ৰত এক নতুন জনসংখ্যা নীতিৰ কথা কৈছে। আমি ভাবোঁ খিলঞ্জীয়া জাতি জনগোষ্ঠী, অনুসূচিত জাতি আদি বাকী বাদেই আমি ভাবিছোঁ যে 2টা সন্তানৰ কৈ আমি যাতে অধিক সন্তান আমি জন্ম হ'ব নোৱাৰে তাৰ বাধা কৰা হ'ব। আৰু 2টাতকৈ বেছি সন্তান কৰাটো যিহেতু বন্ধ হ'ব, আৰু ইয়াতে যিসকল পূৰ্ববংগীয় আছে তেওঁলোকৰ জনসংখ্যা বৃদ্ধিটো কিছু ৰোধ কৰিব লাগিব। অৱশ্যে এই লেভেলত আলোচনাও হৈছে, তেওঁলোকৰ লেভেলতো আলোচনা হৈছে, তেওঁলোকক শিক্ষা দীক্ষাৰে চহৰ অঞ্চলত পোহৰাই তুলিব লাগিব, তেওঁলোককো এই দিশত সজাগ সচেতন কৰি তুলিব লাগিব। এই এনেকুৱা ধৰণৰ কথাবিলাক আজি চৰকাৰে চিন্তা হৈছে, বা আমিও সকলোৱে এটা পলিচিটো যদি ঠিক নকৰোঁ নিশ্চয় এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব। আজি আমি 11খন জিলা সংখ্যালঘুত পৰিণত হৈছোঁ, আমি ভৱিষ্যতে হয়তো আৰু বাঢ়ি যোৱাৰ আশংকা আছে। শিক্ষাৰ হাৰ বঢ়াব লাগিব, তেওঁলোকক কঠোৰ আইন প্ৰণয়ন হ'ব লাগিব। ইয়াৰ ওপৰত আমি যেনেকৈ 2টা সন্তানৰ অধিক হ'লে আমি কোনো ধৰণৰ চৰকাৰী চাকৰি নাপাব, চৰকাৰী আঁচনিৰ সুবিধা নাপাব, এনেকুৱা ধৰণৰ কঠোৰ নীতি চৰকাৰে ইতিমধ্যে চিন্তা কৰি আছে। গতিকে এনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে যিটো বৃদ্ধি, জনসংখ্যা বৃদ্ধি ৰোধ কৰিব লাগিব। বিশেষকৈ চৰ চাপৰি অঞ্চল বা পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা ৰোধ কৰিব লাগিব। এনেকুৱা ধৰণৰ কঠোৰ নীতি আইন প্ৰণয়নৰ যোগেদি সম্ভৱ হ'ব। মই ভাবোঁ আৰু ইয়াৰ উপৰিও চৰকাৰী ফালৰ পৰা আৰু জনসাধাৰণৰ
ৰাইজেও এই ক্ষেত্ৰত যদি বিভিন্ন দল সংগঠনেও এইটো আলোচনাত এই দিশত মিলিত হ'ব লাগে। জনসংখ্যা যি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে, এই জনসংখ্যা বৃদ্ধিৰ আৰু অবৈধভাৱে যিহেতু মই আমাৰ ৰাজহ বিভাগৰ মন্ত্ৰী, আমি এটা শ্লোগান আৰম্ভ কৰিছোঁ, জাতি মাটি ভেটি ৰক্ষাৰ কথাটো। ইতিমধ্যে খিলঞ্জীয়া মানুহক ভূমি পট্টা দিয়া যোৱা কাৰ্যকালতে আমি প্ৰায় 3,30,000 ওপৰৰ খিলঞ্জীয়া মানুহক ভূমি পট্টা প্ৰদান কৰা হ'ল। আৰু এইটো এটা অবিৰত প্ৰক্ৰিয়া চলি থাকিব। কিন্তু কথা হ'ল ইয়াক জাতি ৰাখিবলৈ হ'লে প্ৰথমে মানুহৰ ভেটিটো লাগিব, তাৰপিছত জাতি, তাৰপিছত অস্তিত্ব জাতিটোৰ। জাতি মাটি ভেটিৰ এটা সম্পৰ্ক আছে। আমি আৰম্ভটো চৰকাৰীভাৱে আমি এই তলৰ পৰ্যায়ৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। এটা জাতি অস্তিত্ব ৰক্ষা সংগ্ৰামখন আমি একেবাৰে আৰম্ভণি কৰিব বিচাৰিছোঁ এই থলুৱা খিলঞ্জীয়া মানুহক ভূমি পট্টা প্ৰদানৰ পৰাই। তেওঁলোকৰ ভেটিটো হ'লে তেওঁলোকৰ মাটিটো হ'লে তেওঁলোকৰ ভেটি হ'ব। ভেটি হ'লে তেওঁলোকৰ জাতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে দায়িত্ব সহকাৰে কাম কৰিবলৈ সুবিধা ল'ব। গতিকেলৈ মই ভাবোঁ অসমৰ গণ্যমান্য এই দিশত চৰ্চা কৰি থকা অভিজ্ঞ ব্যক্তিসকলে এটা ভাল সিদ্ধান্ত দিব লাগে আমাৰ চৰকাৰকো। আৰু জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ হ'লে আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব, এইখিনি আমাৰ চৰকাৰকো আপোনালোকে পৰামৰ্শ আগবঢ়াওক। মই আজি থোৰতে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণকেইটা মই উল্লেখ কৰিলোঁ, আৰু সমাধানৰ যিখিনি মনলৈ আহিছে এইখিনি আৰু অকণমান বহুল আলোচনাৰ প্ৰয়োজন হ'ব। আজি মাত্ৰ এই অনুষ্ঠানত মই এইকেইটা কথাই কৈ আজি আৰম্ভ কৰিছোঁ। মই আকৌ পৰৱৰ্তী সময়ত আপোনালোকৰ লগত লগ হ'ম। আমি আৰু অধ্যয়ন কৰিবলৈ আছে। বিভিন্ন দিশ আমি চালি জাৰি চাব লাগিব গোটেই কথাখিনি। গতিকে মই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আমাৰ সন্মানীয় উদ্যোক্তাসকলে মোক এই কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ জনালোঁ। পৰৱৰ্তী সময়ত মই আকৌ লগ হ'ম। মই অকণমান বৰ ব্যস্ত আছোঁ চৰকাৰী এখন সভাত। মাজতে সময় অকণ উলিয়াই আপোনালোকক সন্মান জনালোঁ দুআষাৰ কৈ। মই ভাবোঁ আপোনালোকে এই কথাখিনিত ক'ৰবাত যদি ত্ৰুটি হৈ গৈছে সেইখিনিও অকণমান চাব, আৰু যদি বহলভাৱে আমি বহিবলগীয়া হয় আমি নিশ্চয় বহিম। ধন্যবাদ। অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই তেখেতৰ অতি ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আমাক যি মাৰ্গদৰ্শন কৰিলে, তেখেতক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত অসম চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ কেইবাটা বিভাগত দায়িত্ব পালন কৰি আছে, আৰু অসমৰ খিলঞ্জীয়া ৰক্ষাৰ বাবে বৰ্তমান যি আগ্ৰাসন চলিছে, এই আগ্ৰাসনত এক সুস্পষ্ট আৰু এক শক্তিশালী সিদ্ধান্ত তেখেতৰ মতাদৰ্শৰে অসম চৰকাৰৰ বৈঠকসমূহত উত্থাপন কৰি অসমৰ ৰাইজৰ হকে তেখেতে শক্তিশালী ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। আৰু তেখেতৰ বক্তব্যই আমাৰ এই আশাক উৎসাহ যোগাইছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰলৈ আমি তেখেতৰ যোগেদি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, যাতে চৰকাৰে যিমান পাৰে সোনকালে এই ক্ষেত্ৰত বৰ্তমানতকৈও অধিক শক্তিশালী প্ৰচেষ্টা হাতত লৈ অসমৰ খিলঞ্জীয়া লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে যাতে। আৰু মন্ত্ৰী ডাঙৰীয়াক আজি আমাৰ মাজত উপস্থিত থাকি তেখেতৰ বহুমূলীয়া বক্তব্যই আমাৰ লগতে অসমৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যত দিনসমূহত আমাৰ ফাউণ্ডেশ্যনৰ কাৰ্যসূচীত তেখেতক আকৌ আমন্ত্ৰণ জনোৱা হ'ব। তেতিয়াও তেখেতে আমাক পুনৰ মাৰ্গদৰ্শন কৰি উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু ফাউণ্ডেশ্যনৰ যি লক্ষ্য উদ্দেশ্য
এই লক্ষ্য উদ্দেশ্য তেখেতে আমাক যি উৎসাহ জনাইছে এই উৎসাহকো আমি সাদৰেৰে গ্ৰহণ কৰিছো আৰু যিমান পাৰি সোনকালে অসম চৰকাৰে প্ৰচেষ্টা হাতত লোৱাৰ ক্ষেত্ৰত তেখেতে বিশেষ পদক্ষেপ গ্ৰহণ কৰক বুলি আমি অনুৰোধ জনাইছো তেখেতলৈ ধন্যবাদ আৰু এতিয়া আমাৰ কাৰ্যসূচীমতে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উপলক্ষে জনসংখ্যা বিস্ফোৰণত খিলঞ্জীয়া কিদৰে ভগনীয়া হৈছে আৰু জন্মৰ হাৰ কিদৰে বাঢ়ি উঠিছে তাৰ প্ৰকৃত ছবিখন অসম প্ৰান্তৰ সংযোজক তথা কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই বক্তব্য ৰাখিবলৈ অনুৰোধ জ্ঞাপন কৰিছো আৰু আমাৰ মাজৰ পৰা বৰ্তমান যোগেন মোহন ডাঙৰীয়া গুচি গৈছে কাৰণ তেখেতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি আছিল আৰু তাৰ মাজতে আমাক কিছু সময় দিছে গতিকে তেখেত গুচি যোৱাৰ পিছত আমাৰ বৈঠকখন আমি আগবঢ়াই নিব চেষ্টা কৰি আছো আৰু বৰ্তমান জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াক তেখেতৰ বক্তব্য আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো তেখেতে প্ৰায় 7 মিনিট সময়ৰ ভিতৰত যিমান পাৰে এক শক্তিশালী বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো ধন্যবাদ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ নৰ্থ ইষ্টৰ সন্মানীয় সভাপতি শৈলেন্দ্ৰ পাণ্ডেজী অসম প্ৰান্তৰ সন্মানীয় সভাপতি শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সমূহ নেতৃত্বলৈ মই আন্তৰিক শুভকামনা জনাইছো আৰু আজি যি বিশ্ব খিলঞ্জীয়া দিৱস এই খিলঞ্জীয়া দিৱসৰ শুভকামনা জনাইছো প্ৰতিগৰাকী খিলঞ্জীয়ালৈকে আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশত আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা সুৰক্ষা বিষয়টোৱে আমাক দীৰ্ঘদিন ধৰি আশংকিত কৰি ৰাখিছে এই পটভূমিতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ পটভূমিতে অসমত বিশ্বজোৰা অসম আন্দোলন হৈছিলে আমি সকলোৱে সেই ইতিহাস জানো খিলঞ্জীয়া বুলি ক'লে তাৰ বেলেগ বেলেগ ডেফিনেশ্যন আছে এন্থ্ৰোপলজিক্যাল ডেফিনেশ্যন আছে তাৰ আন ডেফিনেশ্যন আছে আমি খিলঞ্জীয়া বুলি ক'লে কি বুজি পাওঁ থোৰতে খিলঞ্জীয়াৰ বিভিন্ন সংজ্ঞাৰ ভিতৰত এটা অতি গ্ৰহণযোগ্য গুৰুত্বপূৰ্ণ সংজ্ঞা হৈছে the indigenous people refers to the people who live in a particular place before the colonizers came or settlers arrived, defined new borders, and before the colonizers came and began to redefine the borders. বিভিন্ন গুৰুত্বপূৰ্ণ সংজ্ঞা ৰাষ্ট্ৰসংঘত ইউনানিমাছ ডেফিনেশ্যন এটা সম্ভৱ হোৱা নাই যদিও কিন্তু এটা কথা স্পষ্ট যে ইণ্ডিজিনাছ পিপল আৰ পিপল উইথ ডিষ্টিংক্ট social and cultural groups that share collective ancestral ties to the land and natural resources where they live, occupy, or from which they have been displaced. এতিয়া খিলঞ্জীয়া গোটেই বিশ্বত প্ৰায় 35 কোটি খিলঞ্জীয়া মানুহ আছে আৰু এই খিলঞ্জীয়া মানুহখিনিৰ গুৰুত্বপূৰ্ণ যদি সংকট গোটেই বিশ্বজুৰি সংকট এই সংকট হৈছে many indigenous communities worldwide have faced devastation of their culture and language. So এই পটভূমিত আমি আজিৰ কথাখিনি আগবঢ়াব খুজিছো মই অসমৰ স্পেসিফিক কথাখিনি ৰাখিম যেহেতু অসমক লৈ আমি সকলোৱে কনসাৰ্ন অসমত যি খিলঞ্জীয়া জাতি হত্যা সেই জাতি হত্যাই এক ভয়ংকৰ যে আগ্ৰাসনৰ মুখামুখি হৈছে অস্তিত্বৰ মুখামুখি হৈছে এই অস্তিত্ব সংকট কৰ পৰা আহিছে আমি সকলোৱে জানো যে ভয়াবহ অনুপ্ৰৱেশ আৰু এটা বিশেষ সম্প্ৰদায়ৰ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি প্ৰব্ৰজনকাৰী এটা সম্প্ৰদায়ৰ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়া জাতি হত্যালৈ এক ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে এইখিনিতে প্ৰশ্ন হয় এতিয়া বিভিন্ন কাকত আলোচনীৰ অসমৰ তথাকথিত আসাম বাওঁপন্থী ধৰ্মনিৰপেক্ষ বুদ্ধিজীৱীয়ে অসমলৈ যি মুছলমানৰ পূৰ্ববংগীয় মুছলমানৰ যি প্ৰব্ৰজন সেই প্ৰব্ৰজনৰ কথাটো নস্যাৎ কৰিব খোজে কথাটো কিমান দূৰ সঁচা কাকতে পত্ৰ লিখিছে অলপতে এজন পুলিচ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী দেৱে লিখিছে কিছু কথা যে প্ৰব্ৰজন হোৱা নাই বাংলাদেশৰ পৰা মুছলমানৰ আমি তথ্যৰ ভিত্তিত কিছু কথা আমি দাঙি ধৰিব বিচাৰিছো
কিছুমান কাকত আলোচনীত আমাৰ লিখা প্ৰকাশ নকৰে তথাকথিত ধৰ্ম নিৰপেক্ষতাৰ তোলাচানিত আমাৰ লিখনি হয়তো নুঠে গণতন্ত্ৰৰ কথা কয় কিন্তু আনটো পক্ষক কথা ৰাখিবলৈ অৱকাশ নিদিয়ে এতিয়া মই শেহতীয়া কেইটামান তথ্য 2011 চনৰ পৰা মই তথ্য কেইটামানৰ ভিত্তিত কথাখিনি ৰাখিব খুজিছো ৰাইজে বিবেচনা কৰিব অসমলৈ প্ৰব্ৰজন হৈছে নে নাই আৰু কাৰ প্ৰব্ৰজন হৈছে আহক আমি তথ্যৰ আধাৰত মই বেছি সময় নলওঁ মই কেইটামান মাত্ৰ তথ্য দিম বিস্তৃত সময় আছে মোক দিয়া হৈছে 2011 চনত অসমত জন্মৰ হাৰ আছিলে 22.8 প্ৰতি হাজাৰ কাৰণ জন্মৰ হাৰ মৃত্যুৰ হাৰ প্ৰতি হাজাৰত গণ্য কৰা কাউন্ট কৰা হয় গণনা কৰা হয় সো 2011 ত অসমত বাৰ্থ ৰেট আছিলে 22.8 per thousand আৰু সেই সময়ছোৱাত ডেথ ৰেট আছিলে 8.0 per thousand আৰু আমি ন্যাচাৰাল যেটো গ্ৰোথ ৰেট ইনক্ৰিজ সেই ইনক্ৰিজটো আমি বিয়োগ কৰিলে স্পষ্ট ৰূপত ওলাই পৰে ইনক্ৰিজ কিমান হ'ব সো 22.8 আছিলে বাৰ্থ ৰেট ডেথ ৰেট আছিলে 8 22.8 বিয়োগ 8 হলে 14.8 ন্যাচাৰাল যদি ইনক্ৰিজ পপুলেশনৰ হ'ব লাগিছিলে 14.8 এই সময়ছোৱাত কিন্তু অসমত পপুলেশন ইনক্ৰিজ হৈছিলে 17.07% 2001 চনৰ পৰা 2011 পপুলেশন ইনক্ৰিজ হৈছিলে অসমত 17.07 ন্যাচাৰাল ইনক্ৰিজ আছিলে 14.8 অৰ্থাৎ 2.27% বা সংখ্যা হিচাপত উলিয়ালে 7,08,240 জন অতিৰিক্ত বৃদ্ধি হৈছে কথাটো অতি সৰলকে বুজিবলৈ এনেকুৱা এটা পৰিয়ালত এটা দশকত 5টা সন্তান জন্ম হৈছে সেই এটা দশকত ধৰা হল দুজন মানুহৰ মৃত্যু হৈছে এইটো পৰিয়ালত 5টা জন্ম হৈছে দুজন মৃত্যু হৈছে অৰ্থাৎ 5 বিয়োগ 2 সমান 3 জন ইনক্ৰিজ হৈছে হেতু ন্যাচাৰাল এই 3 জনৰ পৰিৱৰ্তে যদি 6 জন ইনক্ৰিজ হয় বাকি 3 জন বাহিৰৰ পৰা আহিব লাগিব অসমতো তেনেকুৱা হৈছে গতি অসমত এইটো হৈছে ফ্যাক্চুৱেল গভৰ্নমেন্টৰ ডাটাৰ পৰা আমি উলিওৱা অতি সৰল এটা সমীকৰণ এই মানুহখিনি কি মানুহ এই মানুহখিনি অতিৰিক্ত যিখিনি মানুহ আহিলে এইখিনি হিন্দু মানুহ নেকি নে মুছলমান মানুহ আহক তথ্যৰ আধাৰত আমি সেইখিনি বুজিবলৈ চেষ্টা কৰো 2011 চনত অসমত হিন্দু পপুলেশনৰ ইনক্ৰিজ কিমান হৈছে পাৰ্চেন্টেজটো কমিছে 2001 ৰ পৰা 2011 চনলৈকে হিন্দুৰ টোটাল পাৰ্চেন্টেজটো অসমত কমিছে 2001-11 সময়ছোৱাত হিন্দু বৃদ্ধি হৈছে 10% মুছলমান বৃদ্ধি হৈছে 29% গতিকে বৃদ্ধিটো অনিয়ন্ত্ৰিত অসমানুপাতিক বৃদ্ধি কাৰ হৈছে সেইটো কথা আমাৰ সেন্সাস ডাটাবিলাক চালে জল পটকৈ ওলাই পৰে এই সময়ছোৱাত ধুবুৰীত হিন্দু জনসংখ্যা মই বৰ্ডাৰ ডিস্ট্ৰিক্ট বিলাকৰ উল্লেখ কৰিছো কাৰণ বৰ্ডাৰ ডিস্ট্ৰিক্ট বিলাকত অনুপ্ৰৱেশৰ সম্ভাৱনাটো বেছি ধুবুৰীত 4,05,000 হিন্দু পপুলেশন 2001 ত তাৰ পৰা 3,88,000 লৈকে হ্ৰাস পাইছে সেই সময়ছোৱাতে কিন্তু পপুলেশন ইনক্ৰিজ হৈছে ধুবুৰীত 24% তকৈ অধিক অৰ্থাৎ এই 4,05,000 টো হয়তো 4,30,000 35,000 হ'ব লাগিছিলে হৈছে কিমান 3,88,000 ডিক্লাইন হৈছে নেগেটিভ গ্ৰোথ হৈছে গতিকে অনুপ্ৰৱেশ যদি হৈছে বাহিৰৰ পৰা অহা মানুহৰ কাৰণে যদি অসমৰ জনগাঁথনি হলনি হৈছে সেই মানুহবিলাক কোন জল পটকৈ কথাটো ওলাই আছে হিন্দুৰ সংখ্যা বৃদ্ধি হোৱা নাই বৰঞ্চ হ্ৰাস পাইছে বহুত ঠাইত আনপিনে কিন্তু অনিয়ন্ত্ৰিতভাৱে অসমানুপাতিকভাৱে কিন্তু পূৰ্ববংগৰ জনসংখ্যা বৃদ্ধি হৈছে বিদেশী অনুপ্ৰৱেশকাৰী আহিছে আৰু সেই অনুপ্ৰৱেশকাৰীসকল কিন্তু হিন্দু নহয় 1971 ৰ পিছত অসমলৈ হিন্দু অনুপ্ৰৱেশ হোৱা নাই মই আন এটা এসপেক্ট দিক উল্লেখ কৰি মোৰ কথাখিনি মই সামৰণি মাৰিম মই অকমান সময় জাস্ট 3-4 মিনিট সময় লৈছো আৰু আপোনালোকৰ প্লিজ বিয়াৰ উইথ মি
এই যে খিলঞ্জীয়া মানুহৰ যিটো ভাষা আৰু সংস্কৃতিৰ প্ৰতি ভয়াৱহ এক ভাবুকি আহিছে গোটেই বিশ্বজুৰি অসমো তাৰ ব্যতিক্ৰম নহয় এটা কোৱা হৈছে যে এই ভাষা এই যিটো ভাষিক যিটো সংকট অসমৰ প্ৰতি আহিছে অসমীয়া মানুহৰ প্ৰতি খিলঞ্জীয়া মানুহৰ প্ৰতি কোৱা হৈছে যে বাংলাদেশৰ পৰা মানুহ আহিছে লাখে লাখে আহি পেলাই ভাষাৰ সংকট কৰিব বা ভাষাৰ সংকট কৰা হৈছে এইটো কথা সঁচা যে অসমত বাংলা ভাষীৰ সংখ্যা বৃদ্ধি পাইছে অসমীয়া ভাষীৰ সংখ্যা এতিয়া 42.28 এনেকুৱা হৈছে আমি যদি চাওঁ এইটো কথা আমি টিবুল বেকাকত আলোচনাত লিখিছিলো টক শ্ব' বিলাকত কৈছিলো যে লিংগুইষ্টিক সেন্সাসৰ যদি আমি ডাটাখিনি চাওঁ আমি গম পাম যে এই যে খিলঞ্জীয়া মানুহৰ ভাষিক সংকটটো ক'ৰ পৰা হৈছে মই কেইটামান উদাহৰণ দিলে ছবিখন স্পষ্ট হ'ব মই কেইটামান ৰাজহ চক্ৰৰ চেম্পল আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ ভাল পাম নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ ঠাই ধুবুৰী দক্ষিণ হালমাৰা সমষ্টি দক্ষিণ হালমাৰাত হিন্দু মানুহ এটা সময়ততো 95% 94% আছিলে এতিয়া শেহতীয়াভাৱে তাত সংখ্যা হৈছে গৈ 4589 জন এইটো 2011 চনৰ সেন্সাস ডাটাৰ পৰা লোৱা তথ্য এই দশকটোত 2001-11 দশকত দক্ষিণ হালমাৰাত বাংলা ভাষী পোৱা গৈছে 1,27,736 জন এই বাংলা ভাষীসকল তো হিন্দু নহয় বাঙালী হিন্দু অসমীয়া হিন্দু সকলো হিন্দু লগ লাগি তাত জনসংখ্যা আছে হিন্দুৰ 4,589 কিন্তু বাংলা ভাষী কিমান আছে 1,27,736 জন গতিকে এই যে কোৱা হৈছে যে চৰ অঞ্চলৰ মানুহে অসমীয়া ভাষা জীয়াই ৰখা বুলি এই কথাটো এই ছবিটোৱে লিংগুইষ্টিক সেন্সাসে কিন্তু আন এটা ছবিহে আমাৰ সন্মুখত দাঙি ধৰে আন এটা অঞ্চল মই বহুত দীঘলীয়া তালিকাখন নিদিও মই চেম্পল কেইটামান আপোনালোকৰ বিবেচনাৰ্থে ৰাইজৰ জ্ঞাতাৰ্থে ৰাখিছো বহুত দীঘলীয়া তালিকা আমাৰ লগত আছে সময় নাটনিৰ কাৰণে মই কেইটামান চেম্পল দাঙি ধৰিছো মাত্ৰ দলগাঁও আন এটা সমষ্টি তাত হিন্দু মানুহ আছে 53,065 জন 2011 চনত এতিয়া হয়তো আকৌ কমিব বুলি আশংকা কৰা হৈছে কিন্তু বাংলা ভাষী আছে তাত 3,86,000 গতিকে অসমীয়া এই যে খিলঞ্জীয়া অসমীয়াৰ ভাষালৈ সংকট যদি আহিছে সেই সংকট কোনে আনিছে বাঙালী হিন্দুৱে অনা নাই আন হিন্দুৱে অনা নাই আনিছে পূৰ্ববংগীয় মুছলমানে কাৰণ যিবিলাক অঞ্চলত হিন্দুৰ সংখ্যা একেবাৰে নগণ্য সেইবিলাক অঞ্চলত বাঙালী ভাষীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে তাৰ কাৰণ হৈছে পূৰ্ববংগীয় মুছলমান সকলে এতিয়া কিছুমানে বাংলা ভাষাক মাতৃভাষা বুলি দেখুৱাইছে আৰু এটা এলাৰ্মিং উদ্বেগজনক কথা হৈছে অসমীয়া ভাষা সংস্কৃতি অৱদমিত কৰি সাবভাৰ্ট কৰি এক বেলেগ নেৰেটিভ ডেভেলপ কৰিব বিচৰা হৈছে মিয়া নেৰেটিভ আমি সকলোৱে জানো আৰু সেই মিয়া নেৰেটিভত অসমীয়া সকলক ডেমনাইজ কৰি পেলাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বদনাম কৰা হৈছে অসমীয়া ভাষা সংস্কৃতিক বিজতৰীয়া ৰূপে উপস্থাপন কৰি মাৰ্জিনেলাইজ কৰি আমাৰ ভাষা সংস্কৃতিক দবাই দিবলৈ চেষ্টা কৰি এক পৃথক বাগধাৰা এক মিয়া পয়ত্ৰী মিয়া কালচাৰ অসমীয়াৰ ওপৰত জাপি দিব বিচৰা হৈছে যিখিনি মানুহক এটা সময়ত ন অসমীয়া বুলি গ্ৰহণ কৰা হৈছিল বুকুত বৰপিৰা পাৰি দিয়া হৈছিল এতিয়া অসমীয়াৰ ব্ৰহ্ম তালুত সেইখিনি মানুহৰ পৰাই কোনোবাই আমাৰ খুট মাৰিছে আমাক দংশন কৰিছে গতিকে অসমীয়াৰ আমাৰ জাতীয়তাৰ এটা মেৰুদণ্ড হ'ল ধৰ্ম ভাষা আৰু সেই দুইটাৰে প্ৰতি সংকট কৰ পৰা আহিছে এই তথ্যসমূহ চালে জল জল পটকৈ কথাবোৰ ওলাই পৰে অসমত যি কোৱা হৈছে যে অনুপ্ৰৱেশ হোৱা নাই অনুপ্ৰৱেশ আৰু আগতে হিন্দু মানুহৰ হৈছিলে যি থিয়ৰি এটা চিউডো সেকুলাৰ লেফটিষ্ট ৰাইটাৰ সকলে ডেভেলপ কৰিব খুজিছে তথ্য পাতিয়ে কিন্তু ফ্যাক্টস বিলাকে ডেটা বিলাকে কিন্তু তেখেতসকলৰ সেই নেৰেটিভক অস্বীকাৰ কৰে যেটো কথা আমি ইতিমধ্যে জাস্ট অকমান আগতে আমি দেখুৱাইছো যে ন্যাচাৰেল যেটো গ্ৰোথ হ'ব লাগিছিল পপুলেশন তাতকৈ বেছিকৈ অসমত হৈ আছে আৰু বেছি বৃদ্ধিখিনি কিন্তু সনাতনী মানুহৰ হোৱা নাই সেইখিনি কথা এই ফ্যাক্টস বোৰে স্পষ্ট ৰূপত দাঙি ধৰে মই সময়ৰ নাটনিৰ কাৰণে বেছি নকম আৰু
যথেষ্ট ডাটা ক'ব লগাটো বহুতেই থাকে। মই ভাবোঁ পৰৱৰ্তী সময়ত আৰু অধিক আমি আলোচনাৰ অৱকাশ পাম, আমি কৰিম। আজিলৈ মই এইখিনি কৈ সামৰণি মাৰিছোঁ। অশেষ ধন্যবাদ। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ বহুমূলীয়া বক্তব্যৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও তেখেতে আমাক এইদৰে সহযোগ আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু বৰ্তমান আমাৰ কাৰ্যসূচী এটা বিষয় অলপ আধৰুৱাকৈ থাকি যোৱা যেন অনুভৱ কৰিলোঁ। এইটো হৈছে আমাৰ সংগঠন গীতটো সম্পূৰ্ণৰূপে বজাব পৰা হোৱা নাছিল। গতিকে আমাৰ সংগঠন গীতটোৰ বিষয়ে দুআষাৰৰ লগতে সংগঠন গীতটো সম্পূৰ্ণৰূপে এবাৰ বজোৱাৰ ক্ষেত্ৰত সহযোগ আগবঢ়াবৰ বাবে আমাৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ডক্টৰ শুভজিৎ চৌধুৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। শুভজিৎ দা আছেনে বাৰু? নমস্কাৰ। নমস্কাৰ দাদা। নমস্কাৰ। সভাত উপস্থিত থকা আমাৰ উত্তৰ পূৰ্ব ক্ষেত্ৰৰ অধ্যক্ষ আৰু অসম প্ৰান্তৰ অধ্যক্ষ আৰু আমাক উদ্বোধন কৰি যোৱা মাননীয় মন্ত্ৰী যোগেন মোহন আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন দেৱ আৰু সকলোকে মোৰ প্ৰণাম জনাইছোঁ মা কামাখ্যাৰ আশীৰ্বাদ লৈ। আজি মই আমাৰ মৃগাংক দেৱক অনুৰোধ কৰিম আমাৰ এই সংগঠন গীতটো চলাবৰ কাৰণে। আৰু এই সংগঠন গীত যি প্ৰস্তুত কৰা হৈছে, আপোনালোকে যদি সংগঠন গীতটো ভাল কৰি মনোযোগেৰে আমি শুনো, তেনেহ'লে আমি গম পাম যে জনসংখ্যা বৃদ্ধিত কেনেকে আৰু কিয় আমাৰ কাৰণে ভাবুকি আনে। মই মৃগাংক ডাঙৰীয়াক কৈছোঁ আমাৰ এই গীত অলপ চলাই দিবৰ কাৰণে গীতখন। মৃগাংক দা। হয়, দি আছোঁ। জনসংখ্যা বিস্ফোৰণে আনিব পতন।
হয়, ধন্যবাদ মৃগাংক বৰুৱা দেৱ। আপুনি ধুনীয়াকে আমাৰ যি সংগঠনৰ গীত, যি গীতেৰে আমাক আমাৰ সংগঠনৰ ভেটি আৰু উদ্দেশ্য আৰু এটা ইউনিভাৰ্সেল এপিল যে জনসংখ্যা বৃদ্ধি হলে আমাৰ যি জৈৱ বৈচিত্ৰ্যত তাৰ আঘাত হানে। আৰু এই যে আজি আমাৰ খিলঞ্জীয়া দিৱস, এই ইণ্টাৰনেশ্যনেল ইণ্ডিজিনিয়াছ ডে, আৰু ইণ্টাৰনেশ্যনেল ইণ্ডিজিনিয়াছ ডেৰ ভিতৰত আমি জানো আৰু আমি গৌৰৱান্বিত আৰু গৌৰৱ বোধ কৰিব লাগে যে যিমান কমিউনিটি আছে পৃথিৱীত, চবতকে পুৰণি মানুহ কমিউনিটি যদি থাকে এইটো ভাৰতীয়। তো সেইকাৰণে আজি আমি অংগীকাৰবদ্ধ হ'ব লাগে, গৌৰৱেৰে অংগীকাৰবদ্ধ হ'ব লাগে যে খিলঞ্জীয়া হৈ অৰ্থাৎ ভাৰতীয় হৈ ভাৰতীয়তা ৰক্ষা কৰিলে পৃথিৱীৰ এই যে হাজাৰ হাজাৰ বছৰ, কোটি কোটি বছৰ ধৰি এই যে প্ৰজন্ম যে আমি চবকে একেলগে লৈ ইনক্লুসিভ থিয়ৰী দি যে চলি আহিছে এই মানৱ সভ্যতা, এই মানৱ সভ্যতাৰ যি ৰূপৰেখা, এই মানৱ সভ্যতাক আগবঢ়াই নি মানৱতাৰ সৃষ্টি ভাল মানৱ তৈয়াৰ কৰি আমি জগতক দেখাই দিছো যে মানুহ কেনেকে থাকিব লাগে। কিন্তু এই আপোনালোকে শুনিছেই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই কিমান ধুনীয়াকে আমাক বুজাই দিলে যে এই খিলঞ্জীয়া পৃথিৱীৰ সব ঠাইতে সেই খিলঞ্জীয়াৰ ওপৰত আঘাত আনিছে। এতিয়া খিলঞ্জীয়া থাকিলেহে জৈৱ বিচিত্ৰ থাকিব, জৈৱ বৈচিত্ৰ্য ইকলজিকেল বেলেঞ্চ হৈ থাকিব। কাৰণ যিকোনো ঠাইৰ খিলঞ্জীয়া মানুহে সেই প্ৰকৃতিক ভাল পায়, প্ৰকৃতিক অনিষ্ট নকৰে। গতিকে প্ৰকৃতি থাকিলে আমি থাকিম, এনেকুৱা বহুত কথা। আৰু সেই কথাবোৰ মনত ৰাখি ভাৰতীয় হৈ গৌৰৱবোধ অনুভৱ কৰি আজিৰ এই খিলঞ্জীয়া যি দিৱস, খিলঞ্জীয়া দিৱসক চবকে প্ৰণাম জনাই আমি অংগীকাৰবদ্ধ হৈ যাতে এই খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সৌজন্যত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনত চবে যোগ দি যাতে আমাৰ এই ভৱিষ্যত সুদৃঢ় কৰে। আৰু অকল আমাৰ কাৰণে নহয়, পৃথিৱীক জীয়াই ৰাখিবৰ কাৰণে ভাৰতীয় মানুহ জীয়াই থাকিব লাগিব, ভাৰতীয় তত্ত্বৰ খিলঞ্জীয়া মানুহ জীয়াই থাকিব লাগিব। এইটো মনত ৰাখি আমাৰ দায়িত্ব নিজে গ্ৰহণ কৰি আমি আগবাঢ়ি যাব লাগিব। সেইখিনি কথা কৈ আকৌ চবকে প্ৰণাম জনাই মোৰ মোক যি দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বৰ পৰা আৰু মোৰ এই যি দুই আষাৰ ক'ব কাৰণে যি মোক সুযোগ দিলে তাৰ কাৰণে ধন্যবাদ জনাই চবকে নমস্কাৰ জনাই মই ইয়াতে সামৰিছো। ধন্যবাদ ডক্টৰ শুভজিৎ চৌধুৰী ডাঙৰীয়া। বৰ্তমান আজিৰ বৈঠকত উপস্থিত থকা আমাৰ শুভাকাংক্ষীসকলৰ ভিতৰত কোনোবাই যদি দুআষাৰ ক'বলৈ ইচ্ছা প্ৰকাশ কৰি আছে, তেওঁলোকক 2 মিনিট সময়কৈ ক'বলৈ মই অনুৰোধ জনাইছো। কোনোবা আছে নেকি? যদি আছে দুআষাৰ ক'ব পাৰিব, কিন্তু 2 মিনিটৰ ভিতৰত শেষ কৰিব। মই ডক্টৰ দেৱজিৎ বৰুৱা, গোলাঘাট জিলাৰ পৰা আপোনালোকৰ লগত আছো। যে মই ইয়াৰ সংযোগ প্ৰভাৰী হিচাপে ইয়াত দায়িত্ব দিয়া হৈছে। শুনিছেনে আপোনালোকে? শুনিছেনে? হয়, শুনিছো কওক। হয় হয়, আমাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আজি তাৰিখত আমাৰ কটনৰ ছাৰে যেনেধৰণে আমি বিশ্লেষণ আগবঢ়াইছিল, মোকে ক'বলৈ দিছিল, মই সেই অনুসৰি জনসংখ্যাৰ তথ্যভিত্তিক এটা ধাৰণা আমাৰ প্ৰথমখন আলোচনা হৈছিল। আমি সেইখন অনলাইন হোৱা নাই, অৱশ্যে অফলাইনে আমি কিবা কৰি পাতিছিলো। আৰু মই এটা কথা আপোনালোকক জনাব বিচাৰিছো যে আমি যিখিনি কাম কৰো সেইখিনি সম্পূৰ্ণ তথ্যভিত্তিক যদি হয়, তেতিয়া আমি কিন্তু অতি সহজে আমাৰ ইচ্ছিত লক্ষ্যত উপনীত হ'ব পাৰিম। তথ্যৰ ওপৰত ভিত্তি কৰি আমি আগুৱাই যাব লাগিব। গতিকে তথ্যসমূহ আমি প্ৰতিখন জিলাই, অসমৰ প্ৰতিখন প্ৰান্ত জিলাই বা ক্ষেত্ৰত তথ্যৰ ওপৰত ভিত্তি কৰি আগুৱাই গ'লে আমি
অতি সহজে আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম বুলি আশা ৰাখিছো আৰু ইয়াকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ দেৱজিৎ বৰুৱা ডাঙৰীয়া। আপোনাক এটা কথা অৱগত কৰিব বুলি আমি সুখী হ'ম যে আমাৰ ফাউণ্ডেশ্যনে আজিলৈকে যিমান পাৰিছে তথ্যভিত্তিক ভাৱে প্ৰচেষ্টা হাতত লৈ আগবাঢ়িছে। ইতিমধ্যে আপুনি আমাৰ মানে আমাৰ দায়িত্বত থকা লোকসকলৰ যি বক্তব্য শুনিছে, ধৰি লওক বৰ্মন ডাঙৰীয়াই হওক, শুনিছো। ডাঙৰীয়াই হওক, প্ৰায় তথ্যভিত্তিকভাৱে আপোনাৰ বক্তব্য আগবঢ়ায়। আৰু লগতে আমি তথ্যভিত্তিক ভাৱে আমাৰ যি জ্ঞান আহৰণ হৈছে বা কেনেদৰে আগবাঢ়িলে ভাল হয়, সেই বিষয়ে আমি তথ্যভিত্তিকভাৱে আগবাঢ়িব চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও আগবাঢ়ি যাব চেষ্টা কৰিম। এই ক্ষেত্ৰত আপোনাৰো সহযোগ লাগিব। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো। আৰু কোনোবাই কয় যদি ক'ব পাৰে, নহলে আমি বৈঠকৰ শেষ পৰ্যায়লৈ আগবাঢ়িছো। আৰু কোনোবাই দুআষাৰ ক'ব নেকি? মই আমাৰ সন্মানীয় মহেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়া দেৱক দুই এষাৰ ক'ব কাৰণে আগ্ৰহ কৰিছো। তেখেত উপস্থিত নাই নেকি? শিৱদা আছে, শিৱদা আছে আমাৰ প্ৰান্তৰ অধ্যক্ষ, তেখেতৰ দায়িত্ব আছে। ইয়াৰ পিছতে কাৰ্যসূচী তেখেতৰ দায়িত্ব আছে নেকি শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া। আৰু হয়তো কোনো ক'বলৈ আগ্ৰহ কৰা নাই চাগে। গতিকে আমি আমাৰ আজি ব্যাখ্যানমালাৰ শেষ কাৰ্যসূচীলৈ আগবাঢ়িছো। আজি শেষ কাৰ্যসূচীত আমাৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আমাৰ আজি মুখ্য অতিথিক ধন্যবাদ জ্ঞাপন কৰি দুআষাৰমান বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জ্ঞাপন কৰিছো। তেখেতে 3 মিনিটৰ ভিতৰত যাতে তেখেতৰ বক্তব্য শেষ কৰে তাৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ কিৰণ। শ্ৰদ্ধেয় সতীৰ্থসকল, আজি এখন বৰ উল্লেখযোগ্য ৱেবিনাৰ আমি কৰিব পাৰিলো। আমাৰ সদস্যা প্ৰাপ্তি শৰ্মাৰ আশা সুধীয়া প্ৰচেষ্টা, তেখেতে একেবাৰে সময়মতে সকলোকে ফোন চোন কৰিছে। মই প্ৰাপ্তিক আন্তৰিক ধন্যবাদ জনালো। মোৰ ভাষণটো থেংকছ গিভিংহে নহয় জানো? আজিৰ সভাখন ত্ৰিনয়ন কোচে আৰম্ভ কৰিলে। তেখেতে এটা কেইনোট এড্ৰেছ কৰিলে। তাৰপিছতে অনিৰ্বাণে, মই তেখেতক ধন্যবাদ জনালো। আমাৰ অনিৰ্বাণ গোস্বামীয়ে সকলোকে উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনালে। আজিৰ এবৰিজিন বা আজিৰ খিলঞ্জীয়া দিৱসটো খুব অনুষ্টুপীয়াকৈ আমাৰ এনেকে পাতিব পৰা গ'ল। তাৰপিছতে আহিলে আমাৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া। তেখেতে এটা চমু ভাষণ দিলে। সকলোতকৈ উল্লেখযোগ্য ভাষণটো খুব চুটি যদিও বৰ উল্লেখযোগ্য ভাষণটো আজি দিলে জ্ঞানেন্দ্ৰ, প্ৰফেসৰ জ্ঞানেন্দ্ৰ। এই যে এটা ফেক নেৰেটিভ এটা চলাই থকা হয়, যে অসমীয়া ভাষাটো চৰচাপৰিৰ মানুহেহে মানে জীয়াই ৰাখিছে বা হেৰিটো, এই গোটেই বস্তুটো ডাটা সহ মানে ষ্টেটিষ্টিক্স পৰিসংখ্যাগত ডাটা সহ ক্লিয়াৰ কৰিলে তেখেতে। টোটেলি ফেক কথা এটা চলাই ফুৰা হয়। আচলতে বামপন্থীসকলে কেতিয়াও কোনো সঁচা কথা ক'বই নোৱাৰে।
কেতিয়াও কোনো সঁচা কথা তেওঁলোকে ক'বই নোৱাৰে। এই নেৰেটিভটো ষ্টাৰ্ট কৰে বামপন্থীসকলে যে অসমৰ ভাষাটো মানে এইটো ঠিক দেখা গ'ল যে এই যিটো পূৰ্ববংগৰ পৰা অহা মুছলমান মানুহখিনি মইতো খুবেই মানে সন্দেহ কৰোঁ যে ৬০ চনৰ যিটো ভাষা গণভোল হৈছিলে সেইটোতো সেই মিয়াখিনিয়েই মানে হিন্দু বঙালী মাৰাত বা হিন্দু বঙালী কৰাত হয়তো অৰিহণা যোগাইছিলে। কাৰণ সেই সময়ত আমাৰ সৈয়দ আব্দুল মালিক তালিক ইমৰান শ্বাহ এই মানুহসকল অসমীয়া হৈ আছিলে। অসমীয়া মানে মুখা পিন্ধা ধৰ্ম নিৰপেক্ষ হৈ আছিলে। এই বিষয়ে মই কেতিয়াবা কম ঘটনাটো যে আমাৰ সাহিত্যৰ বাহানাটো লৈ পেলাই যে মিয়াখিনিক সদায় দেখুওৱা হয় যে তেওঁলোকে মানে অসমীয়া ভাষাটো ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে হেৰি কৰিছে আৰু বঙালী হিন্দুখিনিয়ে মানে ভাষা বুলিলে পাগল, ৰবীন্দ্ৰনাথ আছে যিহেতু তেওঁলোকৰ, গতিকে এনে এক ফেক নেৰেটিভ এটা চলাই থাকে। আজি সেইটো আমাৰ প্ৰফেচৰ জ্ঞানেন্দ্ৰই আমাৰ সেই ভুলটো ভাঙি দিছে। আজি আমাৰ মাজলৈ মোৰ অতিশয় একান্ত মানে পৰম বন্ধু সুহৃদ অতুল নাথ নামৰ এজন মানুহক মই আনিছো। তেখেত ৰহা কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক, অতিশয় চোকা কেৰিয়াৰৰ। তেওঁ কটন কলেজৰ পৰা পাছ কৰিছিলে। আমাৰ সকলোৱে তেখেতক মানে এই কেমেৰা হেৰিটো খুলি পেলাই সকলোৰে আগত চিনাকি হ'লে মই ভাল পাম। তেখেতক অনা গৈছে। বাকী এই আমাৰ শুভজিৎ চৌধুৰীয়ে ইনিচিয়েটিভটো লৈ পেলাই আমাৰ সংগীতটো মৃগাংকৰ হতুৱাই বজাই দিলে, সেইখনে সভাখনলৈ পূৰ্ণতা আনিলে। এই সকলো লোকলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। মই এবাৰ অতুল নাথৰ সকলোৰে লগত চিনাকি হ'লে ভাল পাম। জইন কৰিছিলে তেওঁ? এতিয়া নাই। মই তেতিয়া কথা নাই ন? পাতিছিলো। নাই। ধন্যবাদ শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া। আপুনি আজিৰ বৈঠকৰ মূল সাৰাংশখিনি আমাক অৱগত কৰালে। আৰু এতিয়া আমাৰ আজিৰ ব্যাখ্যানমালাৰ অন্তিম কাৰ্যসূচী সকলোকে ধন্যবাদ জ্ঞাপন কৰি শান্তিমন্ত উচ্চাৰণ কৰিবৰ বাবে অসম প্ৰান্তৰ সম্পাদক অনিৰ্বাণ গোস্বামী ডাঙৰীয়াক মই অনুৰোধ জনাইছো। আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ সংগতি ৰাখি অসম প্ৰান্ত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত অনলাইন ব্যাখ্যানমালাত উপস্থিত হোৱা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক তেখেতৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো আমাক যি একেবাৰে চমু সাৰুৱা ভাষণ আৰু চৰকাৰে কি ধৰণে এই ক্ষেত্ৰত আগবাঢ়িব অৱগত কৰোৱা আৰু ৰাইজকো অৱগত কৰোৱা আৰু আমাৰ অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে যি এই উদ্যোগ লৈছে সেই উদ্যোগক শলাগ লৈ যি ভাষণ প্ৰদান কৰিলে তাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে ক'ব লাগিব তেখেতক যোগাযোগ কৰাত তেখেতৰে সহযোগী কৰ্মী প্ৰাক্তন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ প্ৰচাৰক ভাস্কৰ শইকীয়া দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি সহযোগী কৰ্মী টেকনিকেল তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত মানে আগবাঢ়ি যোৱাত সফল কৰিবৰ কাৰণে আমাক প্ৰতিটো ক্ষেত্ৰতে মাৰ্গদৰ্শন দিয়া শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়া, শিৱপ্ৰসাদ ডাঙৰীয়া আৰু মোক সহযোগ কৰা, আমি সহযোগ কৰি পেলাই একেলগে আগবঢ়া ত্ৰিনয়ন কোচ ডাঙৰীয়া তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভজিৎ চৌধুৰী ডাঙৰীয়া তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি সাৰুৱা ভাষণেৰে আমাক মাৰ্গদৰ্শন কৰিলে আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা সন্মানীয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি তথ্যপূৰ্ণ এক ভাষণ প্ৰদান কৰিলে। সকলোকে এই অনুষ্ঠানত
সহযোগ কৰা, মোৰ উচ্চাৰণ কৰিবলৈ ৰখি গৈছে কাৰোবাৰ নাম, তেখেতলোকো মোৰ প্ৰণাম জ্ঞাপন কৰিছোঁ। আজি এই এক মিনিট সময় আমি সকলোতকৈ আগত বিশেষভাৱে ধন্যবাদটো দিব লাগিব আমাৰ এই আজিৰ যি ব্যাখ্যানমালা কাৰ্যসূচী আৰু বিশ্ব আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি পালন কৰা হ'ল। এই গোটেইখিনি কাৰিকৰীভাৱে আমি আজি ভাৰ্চুৱেলি একগোট হোৱাত আৰু আমাক আজি এই গোটেই অনুষ্ঠানটো ফেচবুক, ইউটিউব আৰু টুইটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতাৰ কাৰণে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত উত্তৰ পূব ক্ষেত্ৰৰ যি IT ছচিয়েল মিডিয়াৰ যি সংগঠন IT মন্ত্ৰী মিডিয়া প্ৰমুখ মৃগাংক বৰুৱা আৰু তেওঁৰ সহযোগীসকলৰ আমি সদায় নমস্কাৰ দিব লাগিব। তেওঁলোকৰ এই অৰিহণা অবিহনে আমাৰ আজিৰ এই কাৰ্যসূচী সম্ভৱ নহল হয়। হয়, সকলোকে মোৰ প্ৰণাম জ্ঞাপন কৰি শেষৰ পৰ্যায়লৈ আহিছোঁ। শান্তিমত্ত উচ্চাৰণে আজিৰ এই ব্যাখ্যানমালা অনুষ্ঠান সমাপ্ত কৰা হ'ব। ওম সৰ্বে ভৱন্তু সুখিনঃ। ওম সৰ্বে ভৱন্তু সুখিনঃ। সর্বে সন্তু सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् ॐ शान्ति शान्ति शान्ति। সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি ব্যাখ্যানমালা সমাপ্ত বুলি ঘোষণা কৰিছো। ধন্যবাদ। ধন্যবাদ সকলোকে। শুভৰাত্ৰি, সকলোৰে মংগল হওক। শ্ৰী ৰামচন্দ্ৰ সকলোকে সুৰক্ষিত কৰি ৰাখক।